দহুটীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজন ফুকনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠিত হৈ যায়। সভাখনিত ভাষণ প্ৰদান কৰে শিক্ষক ত্ৰৈলোক্য শৰ্মা, অচ্যুত কৃষ্ণ বৰা, ভাস্কৰ বৰুৱা, অঞ্জন বৰা, অৰবিন্দ দাস, সুৰেশ বৰা, হৰেণ শইকীয়া, বন্দনা শইকীয়া, সাবিৰা বেগম বৰবৰা, সুৰুজ্যোতি বৰা, সুদীপ্ত দাস, চন্দ্ৰমিতা ঠাকুৰীয়া। সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজন ফুকন, শিক্ষয়িত্ৰী ৰঞ্জিত শইকীয়া, প্ৰধান শিক্ষয়িত্ৰী জেৰিফা ৱাহিদেও বক্তব্য প্ৰদান কৰে। চম্পকজ্যোতি বৰাই আধৰা সম্বৰ্ধনা সভাখনিত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ছাত্ৰী একতা সভাৰ সভানেত্ৰী চিম্পী কোঁৱৰে। লগতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্যগীতৰ প্ৰদৰ্শন কৰে। বিদায়ী শিক্ষক বিজন ফুকনক ছাত্ৰীসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।